মই দিছোঁ বঢ়িয়াকৈ মুখ চুখ ধুই ল'লোঁ এতিয়া আইটেম খাব লাগে এইটো পনীৰ এইটো বুটৰ কিবা এইটো কিবা এইটো হৈছে মানে তোমাৰ ৰুমালী ৰুটি বাটাত দিয়া আৰু এই নান বাটাৰ নান বঢ়িয়াকৈ তাজা তাজাকৈ খাই লওঁ মানে দেখা পাই বেছি ভোক লাগছে ইয়াতে বঢ়িয়াকৈ বহি লওঁ এই পজিশ্যনত আৰু খাওঁ হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে গাইছ আজি মাৰিছোঁ মই 24 ঘণ্টা জমেটো বৰ্তমান মোৰ প্ৰচেছ চলি আছে মই মাৰিছোঁ ৰাতি 9টা বজাৰ পৰা মানে যোৱা ৰাতি এতিয়া গোটাই ৰাতি ডিউটি মাৰিলোৱে আৰু মই ৰাতি 9টালৈকে মাৰিব লাগিব লগতে কৈ দিওঁ যে বৰ্তমান টাইম হৈছে 6:28 আৰু মোৰ এইটো হৈছে 2 নম্বৰ অৰ্ডাৰ যিটো নেকি কেঞ্চেল হ'ব যাই আছে মানে এটা অৰ্ডাৰ অলৰেডি কেঞ্চেল হৈছে গতিকে বলক এতিয়া পটককৈ ঘূৰি যাওঁ কমাৰ্চ পইণ্ট ৰাতি 9টা বজাৰ পৰা আপোনালোকক দেখাই আছোঁ মই আছোঁ বৰ্তমান কমাৰ্চ পইণ্টত এইটো কমাৰ্চ পইণ্ট আৰু টাইম হৈছে 9টা মানে 24 আৱাৰ চেলেঞ্জৰ জমেটো মাৰাৰ আজি হৈছে 26 জুলাই 9টা বাজিছে এইটো চাওক 26 জুলাই 9টা বাজিছে এতিয়া প্ৰথম অৰ্ডাৰ লাগছি 9টা বজাতে কটাই এইটো কমাৰ্চ পইণ্টৰ পৰা মানে ফেট ভেলিৰ পৰা অৰ্ডাৰ কৰি দিওঁ পিক আপ আৰু তাৰে আগতে দেখাই দিওঁ যে মই মানে বৰ্তমানলৈকে এটা অৰ্ডাৰো মান নাই এইটো প্ৰমাণ হিচাপে অৰ্ডাৰটো কৰি দিওঁ মিনিমাইজ এই চলা সেই এই চাওক আৰ্নিং চাক 0 অৰ্ডাৰ ট্ৰিপ 0 মানে গিগছ 5 ঘণ্টাৰ কাৰণে বুক কৰি থৈছোঁ আৰু গিগছৰ আৰ্নিং কিমান দেখাই আছে কিমান ইনকাম কৰিম সেইটো যি দেখুৱাই সেইটো কিমান টকা দেখাই আছে সেইটোও দেখাই আছোঁ ইয়াত দেখাইছে কিমান ৰ'বা এক ছেকেণ্ড 255 টকাৰ পৰা 345 লাগি মানে বৰ্তমান 9টা বজাৰ পৰা 12টাক লাগি এইখিনি পইচা দিব আৰু কালিৰ গিগটো একেলগে বুক কৰি লৈছোঁ যিমানখিনি আছিল কেইটা গিগ বুক কৰিছোঁ 14টা 15 ঘণ্টা এটা কেইটকা দেখাইছি 1430 টকাৰ পৰা 1860 টকাৰ ভিতৰত ইমানখিনি ইনকাম হয় নে নাই চাওঁ এতিয়া প্ৰথম অৰ্ডাৰটো ডেলিভাৰী কৰিব যাওঁ বলক বাকী আমাৰ ছাৰো শেষ কৰিলে ডিউটি কিমান দিছে এইটো কেইটকা দিছি 56 নুনমাটি জ্যোতিনগৰ ঠিকে আছে বেয়া দিয়া নাই দিয়া পিছে যাবা বলক এইটো ডেলিভাৰ কৰি আহোঁ প্ৰথম অৰ্ডাৰ হৈ গ'ল গাইজ ডেলিভাৰ্ড এতিয়া কেইটকা পালোঁ দেখাই দি আছোঁ দিছ ইজ দ্য অৰ্ডাৰ 56 ৰুপিজ মানে গাইজ আজিৰ চেলেঞ্জটো ইউনিক হ'ব কিয় জানানা কাৰণ মই জীৱনত মাৰি পোৱা নাই 24 ঘণ্টা ডিউটি জমেট'ত হাইষ্ট চাগে 17 ঘণ্টা মাৰি পাইছোঁ আৰু চুইগিত 18 ঘণ্টাৰ ওপৰত পোৱা নাই 18 ঘণ্টা মাৰোঁতে একদম দেহা মৰি যায় আৰু মোৰ কাৰণে আজি মানে বম ডাঙৰ চেলেঞ্জ যদি মই চেলেঞ্জটো কমপ্লিট কৰিব নোৱাৰোঁ তেনেতো ভিডিঅ' আপলোডে নহয় আপোনালোকে টেনশ্যন নল'ব যদি মই আপলোড কৰিছোঁ দেন আপোনালোকে গম পাব যে চেলেঞ্জ কমপ্লিট মানে কিছুমান ইউটিউবৰ দৰে এনেকুৱা নহয় যে 24 ঘণ্টা চেলেঞ্জ বুলি কৈ পেলাই 8 ঘণ্টা 9 ঘণ্টা ডিউটি মাৰি পেলাই পলাম এইখন নাটক নহয় এতিয়া 9টা বজাত আৰম্ভ কৰিছোঁ না বৰ্তমান টাইম হ'ল চাওক 9:17 আপোনালোকে অহাকালি ৰাতি 9টা বজালৈকে মোক পাব একদম চিয়'ৰ আৰু যদি নৰোঁ এইটো ভিডিঅ' পাব্লিকে নকৰোঁ শপত খাই গৈছোঁ এতিয়া মোৰ কাৰণে চেলেঞ্জ আৰু কিমান টকা ইনকাম হয় সেইটো এটা গম পাম এইটো স্ক্ৰেচ কাৰ্ড কিহৰ বা দিছে 25 টকা পালোঁ দেখোন জমেট'ৰ কিবা নাটক কেতিয়াবা মাজে মাজে দি থাকে পইচাটো আৰু জমেট'ই মানে সেই কৰিছে এষ্টিমেটেড এমাউণ্টটো দিছে অলৰেডি দেখাইছোঁৱে এইটো ধৰিলোঁ মিনিমামটোৱে ধৰোঁ 255 আৰু এটা কিমান দিছে মিনিমাম 1430 আৰু 255 লগ লাগিলে কিমান হ'ব 1430 গোটেই প্লাছ 255 1685 টকা মনজিতে ফোন কৰি আছে একবাৰ পিছত ফোন কৰিম 1685 টকা ইনকাম হয়নে নাই 24 ঘণ্টাত আপোনালোকক দেখাইছোঁ অ'কে এতিয়া এইটো অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ যিহেতু আকৌ কমাৰ্চ পইণ্টৰ ফালে যাই থাকোঁ নেক্সট অৰ্ডাৰ দেখাম আৰু আজি যিমান পাৰোঁ মানে ভিডিঅ' কম ক্লিপ ল'ম যাতে কম টাইমত হয় কাৰণ বহুত লাম্বা হৈ যাব কাৰণ 24 ঘণ্টা দেখাটো ধেমালি কাম নহয় গতিকে বলক এতিয়া আকৌ মাদাৰে ফোন কৰিছে মাদাৰৰ ফোনটো ৰিচিভ কৰোঁ কথা পাতি যাওঁ বলক বৰ্তমান আছোঁ জাৰো দা বডো কিটচেন হয়নে এইখন জাৰো দা বডো কিটচেন মানে অৰ্ডাৰ লাগছি মাদাৰৰ লগত কথা পাতি ল'লোঁ আৰু ৰেষ্টুৰেণ্ট লেট আছে 18 মিনিট মই ৰখি আছোঁ যেতিয়া দেই পিক আপ কৰোঁ দিবে যাব লাগে খাৰঘূলি আৰু এইটো অৰ্ডাৰ মানে কিমান টকাৰ পৰা আছিল পাহিলোঁ নহয় পইচাটো বাৰু দেখাই পেলাই মই আপোনালোক চিধা লগ পাই আছোঁ 12টা বজাত যিহেতু 24 ঘণ্টা চলিব অলৰেডি ক'লোৱে বেছি লাম্বা কৰিব নোৱাৰা প্ৰত্যেকটা ক্লিপ যদি ল'ব যাওঁ প্ৰত্যেকটা অৰ্ডাৰ তেতিয়াহ'লে মানে এখন মানে চুটি ছবি নহয় ফুল মুভিয়ে হৈ যাব কম বুলি ক'লে 2 ঘণ্টাৰ ভিডিঅ' দিব লগা হ'ব গতিকে নেদাওঁ এতিয়া হ'ল 9:55 12টা বজাত লগ পাই আছোঁ কেইটা অৰ্ডাৰ মাৰোঁ কেইটকা ইনকাম হয় মানে গোটাকৈ দেখাম হ'ব আৰু মাজে মাজে দেখাম অৰ্ডাৰ মাৰা এটা দুটাকৈ
ঠিক আছে এটা অৰ্ডাৰটো যেতিয়া দেই পিক আপ কৰোঁ 18 মিনিট লেট অৰ্ডাৰটো কৰি দিলোঁ ডেলিভাৰ্ড আছোঁ খাৰঘূলি পাহাৰৰ ওপৰত কিন্তু যোনটো অৰ্ডাৰ পিক আপ কৰিছিলোঁ মানে পিক আপ কৰিব ৰখিছিলোঁ সেইটো অৰ্ডাৰ হৈ গৈছে কেঞ্চেল আৰু নেক্সট অৰ্ডাৰ এটা লাগছে KFCত সেইটো আহিছোঁ ছেইম জেগাতে ডেলিভাৰ কৰিব মানে আগতটো আহিব লগা আছিল এতিয়া খাৰঘূলি পাহাৰতে আৰু এইটোও আহিব লগা আছিল খাৰঘূলি পাহাৰতে মানে বহুত ঘূৰি অহা নাই আৰু যাৰো দা বড' কিটচেনখন যি দেখাইছিলোঁ তাৰে অৰ্ডাৰটো হৈ গৈছে কেঞ্চেল এইটো মানে ৱেইটিং বহুত টাইম হৈ গৈছে মানে ৰেষ্টুৰেণ্ট লেট সেইকাৰণে কাষ্টমাৰে কৰি দিছে কেঞ্চেল আৰু মই একো কৰিব নোৱাৰিলোঁ 20 টকা এটা পাইছোঁ হ'লেও চালা 35 মিনিটতকৈ বেছি ৰখি পেলাই 20 টকা এটা পালিনো কি লাভ এটা ল'ব টাইমটো বৰবাদ যায় এতিয়া হৈ গৈছে ব্লক মানে এইমাত্ৰ যোনটো অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ এইটো মানে KFCৰ অৰ্ডাৰটো 633 টকা কেছ কালেকশ্যন হৈছে এইটো ডিপ'জিটটো মাৰি লওঁ লৈ পেলাই অনলাইন আহোঁ আৰু আমাৰ ছাৰক চাওক চিকিউৰিটি গাৰ্ড উস্তাদ এই চাওঁ হাই দি দেখ এই ডিপ'জিটটো মাৰি অনলাইন আহোঁ আৰু একেবাৰে ডাইৰেক্ট লগ পাই আছোঁ এতিয়া 10:29 হ'ল না 12টা বজাত লগ পাই আছোঁ গাইজ ফাইনেলি এতিয়া টাইম হ'ল 12:30 আৰু মই দিব আহিছিলোঁ মানে 12টাৰ আগতে লগা অৰ্ডাৰ ডেলিভাৰ দিব আহিছোঁ কিন্তু কাষ্টমাৰে ফোন উঠোৱা নাই সেইকাৰণে চাগে এইটো অৰ্ডাৰ কেঞ্চেল হ'ব মই আপোনালোকক দেখাই আছোঁ টাইমাৰ লগাই থৈছোঁ কিন্তু মানে ফোনে উঠোৱা নাই কি কৰিবি আৰু ইয়াতে যা হেল্পত যা গেট হেল্প এই চাওক আৰু 8 মিনিট বাকী আছে 8 মিনিট পিছতো যদি ফোন নুঠোৱে অৰ্ডাৰটো কেঞ্চেল হ'ব আৰু কেঞ্চেল হ'লি মোৰ ভোক লাগি আছে কাৰণ মই খাইছিলোঁ তোমাৰ 1টা মান বজাতে খিচাৰি ৰুমত দালি চাউল আৰু আলু আছিল সেই 3 টকা মিক্স কৰি কুকাৰত ধুই পেলাই বহাই দিছোঁ খিচাৰি কৰি খাই লৈছোঁ আচাৰেদি খাই লৈ পেলাই 1টা বজাত খোৱাৰ পৰা এতিয়ালৈকে খোৱা নাই আকৌ মানে এই চাহ তাহ খাইছোঁ আৰু মানে বেলেগ ভাত চাত একো খোৱা নাই মানে পেট ভৰা বস্তু সেইকাৰণে আইটেম আছে ইয়াতে কেঞ্চেল হ'লেও হ'ল কথা নাই বঢ়িয়াকৈ ইয়াতে খাই লৈ ওলাই যাম এতিয়া আছোঁ নুনমাটিৰো বহুত ভিতৰত আছোঁ জেগাখিনিৰ নাম কিবা ক'ব নোৱাৰোঁ এইটো অৰ্ডাৰটো কেঞ্চেল হয় নে ডেলিভাৰ কৰোঁ দেখাই আছোঁ আপোনালোকক তাৰপিছত লগ পাই আছোঁ মানে দেখাই উঠি মানে কি হয় চাই লওঁ আগতে অ'কে কাষ্টমাৰক ফোন কৰি আছে ফোনটো উঠে নে চাওঁ কাষ্টমাৰে উঠোৱে যদি অৰ্ডাৰ দিব লাগিব আৰু যদি নুঠোৱে তেতিয়াহ'লে মানে অৰ্ডাৰ কেঞ্চেল হ'ব কেঞ্চেল হ'লেও ভাল কাৰণ আইটেম বহুতেই আছে দিছ ইজ দ্য আইটেম বাটাৰ ৰুমালী ৰুটি বাটাৰ নান প্লেটাৰটো খাই পোৱা নাই খাই চাব লাগিব ভালে আইটেম হ'ব লাগে 2টা ভেজ চাওঁ কি কয় গাইজ কংগ্ৰেচুলেশ্যনছ তুমি এটা অৰ্ডাৰ কেঞ্চেল হৈ গ'ল এতিয়া টাইম হৈছে 12:40 আৰু এইটো অৰ্ডাৰ মানে ফাইণ্ডিং নিউ কাষ্টমাৰ লগাই আছে চাওঁ মানে ক'ত মানে কেঞ্চেলেশ্যন প্ৰচেছ কমপ্লিট কৰিব লাগে যাই পেলাই কমপ্লিট কৰোঁ কৰি পেলাই আৰু আইটেমটো খাওঁ কাৰণ ভোক লাগিছে তামাম পানী বটল খালি কিনিব লাগিব পানী নাই লগত গাইজ অৰ্ডাৰ ফাইনেলি কেঞ্চেল হৈ গ'ল এইটো ফটো মাৰি দিলোৱে আৰু দিবা ক'ত আছোঁ জানা মানে কেঞ্চেল কৰিব পাৰিলে ক'ত আছোঁ এইটো চাওক ছেক্টৰ 1 পঠাইছে এই পাহাৰৰ মাজে মাজে গোটেই পাহাৰৰ ৰাস্তা পাহাৰৰ মাজে মাজে ৰাস্তা যি নহওক অৰ্ডাৰ ডেলিভাৰ কাম কমপ্লিট কৰি দিলে কেইটকা পাওঁ দেখাই আছোঁ মানে 12টাত ভিডিঅ' বনাম বুলি কৈছিল না এতিয়া কেইটা বাজিল 12:56 হ'ল 1 বাজো 57 হৈ গ'ল বাকী বাদ দিয়ক ইয়াতে 53 পালোঁ ৰিটাৰ্ণ দিয়াৰ হয় আৰু মালটো মানে ডেলিভাৰ কৰাৰ হয় কিমান পালোঁ মানে মাল্টি অৰ্ডাৰ আছিল একেলগে সেইকাৰণে এই মাল্টি ডেলিভাৰ কৰাৰ কাৰণে পালোঁ 155 + 16 ভাল পইচাই বনিল এতিয়া 12টাৰ আগত কিমান বনিল সেইটো চাই লওঁ একেলগে নেকি এইটো 12টাৰ পিছত মানে কেঞ্চেলেশ্যনৰ কাম কৰাখিনি তাৰে আগত 12টাৰ আগত বনিছে 400 টকা 5টা অৰ্ডাৰ মাৰিছোঁ 9টাৰ পৰা 12টা মানে 3 ঘণ্টাত 400 টকা বনিছে বঢ়িয়া পইচা বনিছে এতিয়া অৰ্ডাৰটো ক'ৰবাত যাই পেলাই ৰখি খাওঁ খাই লৈ পেলাই আকৌ ডিউটি মাৰিম ডিউটিটো বাৰু অনাই আছোঁ কিন্তু অৰ্ডাৰ নালাগে নহয় এইখিনি জেগাত ওলাই যাব লাগিব ওলাই যাওঁ অলপ ক'ৰবাত খোৱা জেগা এটা বিচাৰি লওঁ গাইজ পানী হৈছে এইটো আৰু মই দিছোঁ বঢ়িয়াকৈ মুখ চুখ ধুই ল'লোঁ এতিয়া আইটেম খাব লাগে এইটো পনীৰ এইটো বুটৰ কিবা এইটো এইটো হৈছে মানে তোমাৰ ৰুমালী ৰুটি বাটাৰ দিয়া আৰু এই বাটাৰ নান বঢ়িয়াকৈ তাজাকৈ খাই লওঁ মানে দেখা পাই বেছি ভোক লাগিছে ইয়াতে বঢ়িয়াকৈ বহি লওঁ এই পজিশ্যনত আৰু খাওঁ হৈ গ'ল এতিয়া এনেকৈ বঢ়িয়াকৈ চকী ডাইনিং টেবুলত বহা দিছোঁ বঢ়িয়াকৈ খাই লওঁ নেকি খানা পিনা খতম গাইজ একদম তাজাকৈ খাই দিলোঁ একদম পেট গলক লাগি আহি গৈছে এতিয়া পানী বটলটো শেষ হ'ল এতিয়া পানী খাবাক লাগি যাই আছোঁ খালপতিৰ তাত এসোপা পেলাওঁ টোপলাটোত ভৰাই পেলাই আৰু খালপতিৰ তাত যাওঁ ব'লক হেল্ল'
হেল্ল' হয় কওকচোন। হয় ছাৰ আপোনাৰ অৰ্ডাৰ লৈছিলোঁ জমেট'ৰ পৰা হয় আৰু আহিছে নেকি আপুনি? হয় মই আপোনাৰ এই শংকৰদেৱ ৰাজহুৱা নামঘৰৰ গেটৰ সন্মুখতে আছোঁ গৈ আছো অলপ গৈ আছো। অ'কে ঠিক আছে গাইজ ৰাতিৰ বাজিছি বৰ্তমান 2:23 আৰু মই আছোঁ মেঘালয়ৰ ওচৰত আছাম মেঘালয়ৰ ওচৰত কি ক'ম কাষ্টমাৰ আহিছে ডেলিভাৰটো দি লওঁ বাকীখিনি ডিটেইলছ দি আছোঁ ডেলিভাৰটো দি উঠি অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড কেছ কালেকশ্যন হৈছে 238 পইচা দিছে 141 টকা আৰু 99 টকা অৰ্ডাৰ দিলে মাৰছি এইটো মাৰগুলি এই চাওক মই বৰ্তমান ক'ত আছোঁ এইটো এই জুম হ'ব না এয়া আছাম মেঘালয় কিছু দূৰ আহি পাইছোঁ কিন্তু না বাকী বাদ দিয়ক ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে আৰু যাবা আৰে মই ছুপাৰ জোন কৰি লৈছোঁ মানে জমেট'টো সেইকাৰণে ৰেষ্টুৰেণ্ট দেখাই আছে বাকী ইয়াৰ পৰা জোৰত তিনিআলি প্ৰায় 15 কিলোমিটাৰমানৰ ওচৰা ওচৰি আছে গতিকে ব'লক যাওঁ ঘূৰি যাওঁ মানে মই আছোঁ বৈশিষ্ট্য মন্দিৰ পাৰ হৈ আহি এইটো ৰাস্তা কি নাম ক'ব নোৱাৰোঁ মানে নাম চাম নাজানো বৈশিষ্ট্য মন্দিৰত সোমোৱা ৰাইট চাইডে গেটখনেদি বৈশিষ্ট্য মন্দিৰ সোমাই যাব লাগে আৰু মই সেইটো ৰাস্তা দি চিধা আৰু 1 কিলোমিটাৰ আছোঁ সেইটোৱে এতিয়া যাওঁ জনক লাগি ঘূৰি এতিয়া বাজিল 2:30 আৰু 12টাৰ পিছত মোৰ এইটো মাৰিলোঁ প্ৰথম অৰ্ডাৰ আৰু চাওঁ কেইটাক লাগি মাৰোঁ মানে ৰাতি 9টাক লাগি মাৰিম কিন্তু কেইটা অৰ্ডাৰ মাৰোঁ সেইটো চাই আছোঁ ৰাতিটোৰ ভিতৰত এতিয়া ব'লক এতিয়া জনক লাগি যাই লওঁ গাইজ বৰ্তমান টাইম হৈছে 3:30 মানে 3:28 আৰু মই জাষ্ট অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ ৰেজেণ্ট পেৰাডাইজ আৰু ইনকাম কৰিলোঁ বৰ্তমানক লাগি এইটো চাই লওক 263 তিনিটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ মানে 2টা ডেলিভাৰ কৰিলোঁ আৰু এটা আজি কেঞ্চেল হৈছিল খালো আইটেমটো সেইটো এতিয়া আৰু চাওঁ কেইটা বজাত অৰ্ডাৰ লাগে আৰু নহ'লে একেবাৰে ৰাতিপুৱা 5টামান বজাত পোহৰ হোৱাৰ পিছত লগ পাই আছোঁ নেকি কাৰণ ভিডিঅ'টো লাম্বা কৰিব নোৱাৰা কাৰণ কালি দিনটো আছোঁৱেই মই গোটেই দিনটোও আছোঁ গতিকে ভিডিঅ' বনোৱা যাবই বা মটো ব্লগিং কৰিম তেতিয়া ৰাতিৰ কাৰণে মটো ব্লগিং কৰা নাই কাৰণ কোৱালিটি নাহে না সেইকাৰণে মন নাযায় তেতিয়া ৰাতিপুৱা 5টা বজাত লগ পাই আছোঁ তাক চিধা মানে চাহ খোৱা সময়খিনি তাৰে আগত যেইটা অৰ্ডাৰ পৰে মাৰি লওঁ পটাপট এতিয়া হৈছে টাইম 4:17 এইটো চাই লওক 4:17 আৰু মই আছোঁ বেতকুচি ৰয়েল আৱাজ আৰু পইচা পাইছোঁ 109 টকা আৰু এইফালে 25 টকাটো পাম বাৰু বাকী এতিয়া ৰেইনকোট পিন্ধিব লাগিব কাৰণ ভিজিলোঁ বেয়াকৈ ভিজিব আৰু বাকী নাই মানে কিনে মাৰি আছে না বৰষুণটো সেইকাৰণে ইমান চকুত পৰা নাই কিন্তু বেগ চেগো ভিজিছে গাড়ীও ভিজিছে এতিয়া মানুহো ভিজিলোঁ ৰেইনকোট আছে কথা নাই ধুনীয়াকৈ এতিয়া ৰেইনকোট এইযোৰ পিন্ধি লওঁ না কি ৰঙা হৈ যাওঁ দেখ গাইজ এতিয়া বাজবে হৈছে 4:49 হৈছে 5টা বাজবে হৈছে আৰু এইফালে পোহৰে হৈছে মই আছোঁ লখৰাত ক'ৰবাৰ গাঁৱৰ ভিতৰত ইয়াতে এখন ৰেষ্টুৰেণ্ট দি আছে দগৰী বৰষুণ মানে ইমান দিন হ'ল কিমান দিন হ'ল গম পাই না আপোনালোকে কম বুলি ক'লেতো 2 মাহ 2.5 মাহ হৈ গ'ল মই বৰষুণত জিকা নাই আজি যিহেতু চেলেঞ্জ লৈছোঁ মানে 24 ঘণ্টা জমেট' মাৰিমেই সেইকাৰণেহে মই আছোঁ নহ'লে মই বৰষুণত ভিজা মানুহ নহয় আৰু লখৰত এটা গাঁৱৰ ভিতৰত মই আহিম এনেকুৱা ৰাস্তা দি আনিছে ভগৱান এনেই উৎকে ঘূৰিছোঁ মানে লোকেশ্যনগিলা ভুল এই ক্লাউড কিটচেনেটো এতিয়া মালটো ৰেডি হোৱা নাই মই মোবাইলটো মানে বেগৰ ভিতৰত ভৰাইছোঁ যিহেতু এই আইফোনটো মানে ধৰিলোঁ ভয় নাই ভিজিলেও টেনশ্যন নাই সেইকাৰণে এইটো ওলাইছোঁ আৰু সেইটোৰ অলপ ভয় আছে না যিমান যি হ'লেও ভাই IP ৰেটিং নাই সেইকাৰণে এতিয়া ৰাতিপুৱা হ'লে যিহেতু আৰু লাগ ভাল যে মোৰ এইটো অৰ্ডাৰ কৰিছে একদম মানে তোমাৰ তাতে ৰেহাবাৰী ইয়াৰ পৰাই চিধা ৰেহাবাৰী যাই আছোঁ আৰু টেনশ্যন নাই ইফালে আৰু আহিব নালাগে আৰু ৰেহাবাৰীত যদি মানে চাহ তাহ খাব পাওঁ অলপমান টোপনিটো ভাঙব কাৰণ টোপনি লাগি আছে এই এনেকুৱা জেগাত গ'লোঁ এই আহোম গাঁৱত গৈছোঁ আহোম গাঁৱৰ পৰা আহিলোঁ ইয়াৰ পৰা যাম আকৌ তাতে গোটেই গুৱাহাটী ঘূৰোৱা আনিছে মোৰ আজি সঁচাই কোনদিনে মোক ইমান নুঘূৰাই আজি ইমান ঘূৰাইছি মানে আজি মোক নতুন এক্সপিৰিয়েঞ্চ কৰিব খুজিছোঁ না নতুনে কৰিছে শুৱে লৈছি কেঞ্চেল কৰা অৰ্ডাৰ এতিয়া মোক এই জ্বালা কালা দি আছে যিনক জ্বালা কালা যিমানে নেদক মই সহ্য কৰিব সাজু আছোঁ টেনশ্যন নাই এতিয়া আইটেমটো ৰেডি হ'লে পিক আপ কৰি পেলাই দিব যাওঁ একদম ৰেহাবাৰীত লগ পাই আছোঁ নহ'লে পল্টন বজাৰত অ'কে বৰষুণ দি আছে কিন্তু দেই কিছু গাড়ীৰ অৱস্থা চাওকচোন মানুহৰো অৱস্থা চাওক মেইনলি এই গলটো অলপমান হালে দিলে ভিতৰত দি পানী সোমাই যায় গেঞ্জিৰ ভিতৰত দি একদম পিৰপিৰে উঠে মানে এই পিছফালে টুপিটোত মানে পানী জমা হৈছে এই টুপিটোত দেখা পাইছে না এইটো টুপি
দেখ মই ৰেহাবাৰীক লেগি যাই লওঁ মানে অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ ৰেহাবাৰীত ডেলিভাৰ কৰি দিছিলোঁ অৰ্ডাৰটো তাৰপিছত এটা লাগছে জোৰত তিনিআলিৰ অলিয়ত তাৰ পৰাই দিব আহিছোঁ এইটো বিল্ডিঙত কিন্তু কাষ্টমাৰে উঠোৱা নাই ফোন মানে একবাৰ উঠলা মই ক'লোঁ কি গেটত তালা মাৰা আছে লৈ নিবা অৰ্ডাৰটো তাই ফোনটো কাটি দিছে এতিয়া ফোন উঠোৱা নাই ৰিক্সা বৰ্ডত কণ্টেক্ট কৰিছোঁ এইটো কিটো নিখিল সিং লিখা আছে কিন্তু ফোন অহা নাই এতিয়া ফোন আহক এইটো 2 নম্বৰ অৰ্ডাৰ হ'ব যদি কেঞ্চেল হয় এটা কেঞ্চেল অৰ্ডাৰ খালোৱে আৰু নেক্সট অৰ্ডাৰ হ'ব এইটোত আছে মানে পিজ্জা আৰু সেই মানে আৰু দেখাই দি আছে পিজ্জা আৰু কোকা-কোলা এইটো পিজ্জা এইটো কোকা-কোলা আৰু টাইম হৈছে 6:19 মানে 12 ঘণ্টাও শেষ হোৱা নাই মোৰ চেলেঞ্জৰ পাৰিম না নাই আই পাৰিমেই টেনশ্যন নাই বিন্দাছ চাই যাই আছে বাকী কথা নাই এখেতৰ ফোন আহক লাগি অপেক্ষা ফোনটো আহক কেঞ্চেলেশ্যন প্ৰচেছটো কমপ্লিট হওক তাৰপিছত দেখাইছোঁ নহ'লে অৰ্ডাৰটো ডেলিভাৰ কৰিব পাৰিলে ডেলিভাৰে কৰি ইফালে যাওঁ কি হয় আপোনালোকক জনাই আছোঁ কাষ্টমাৰক কল কৰি আছে আৰু আইটেম কি আছে জানেনে চিকেন মেক্সিকান পিজ্জা আৰু কোক मेरे निकले धन्यवाद हाँ बोले ऑर्डर कैंसिल कर दिया और कुछ आता चाहते हो नहीं और कोई नहीं थैंक यू ओके जोमेटो में समय देने के लिए धन्यवाद आपके और आपकी फैमिली के दिन ठीक हो ओके थैंक यू ठीक कॉल ड्रॉप कर लीजिए सर ओके গাইছ অৰ্ডাৰ হৈ গ'ল কেঞ্চেলড আকৌ ৰখিব লাগিব এতিয়া 13 মিনিট পিছত এই কেঞ্চেলেশ্যন প্ৰচেছ লাগিব মানে ক'ৰবাত যাই পেলাই কেঞ্চেল প্ৰচেছটো কৰি দিব লাগিব আগৰ মানে কেঞ্চেলেশ্যনটো দেখাইছোঁৱে এইটো কেঞ্চেল প্ৰচেছটো কমপ্লিট কৰিলেও লৈ পেলাই বিশ্বক ফোন মাৰোঁ কাৰণ তাতে আছে চিকেন মেক্সিকান পিজ্জা যিটো নেকি মোৰ খাদ্য নহয় মই চিকেন নাখাওঁ যিহেতু এতিয়া মই বিশ্বক মাতো সি ঘুমাই আছে কিজানি তাক ফোন কৰোঁ তাক আহিব দেৱাকে লাগি বোলে চিকেন পিজ্জা খা যদি কোকো আছে বুলি ক'ম দৌৰি আহিব গাইছ অৰ্ডাৰ কেঞ্চেলেশ্যনৰ কাম কমপ্লিট এতিয়া এইটো আইটেম এইটো পিজ্জা এইটো কোক মানে কোকটো 1 লিটাৰী আৰু মই পইচা কিমান পালোঁ জানেনে ব্ৰাইটনেছটো ফুল কৰি দিওঁ ৰ'ব এইটো চাওক এইটো ইনকমপ্লিট হোৱাটো পালোঁ 66 আৰু কেঞ্চেলেশ্যনৰ কাম দিবা হোৱাটো পালোঁ 37 কিডাল ন বজো হৈ যায় একদম মজা তোমাৰ কোৱা হয়নে এই ধন্যবাদ এই বৰে গুড মৰ্ণিং ভাল নেকি এই বঢ়িয়া ऐसा है क्या हाँ बेटे थैंक यू लव यू ब्रो दिया हाँ গাইছ এই বৰফ কৈ 6:45 আপোনালোকে টাইমটো চাওক 6:45 এতিয়া যদি মানে ভিডিঅ' চাওঁ মানে লগ পাওঁ কেনে এটা মটিভেশ্যন পাওঁ তাতে আকৌ গোটাই ৰাতি ডিউটি মাৰি উঠিছোঁ মানে এটা এনাৰ্জি ল' হৈছিল না মানুহ এজন লগ পোৱাৰ লগে এনাৰ্জিটো ফুলফিল হৈ যায় এতিয়া যি নহওক মই আছোঁ গেট হস্পিটেলৰ কাষত অৰ্ডাৰ কেঞ্চেলেশ্যন কাম কমপ্লিট এতিয়া আমাৰ ভিনদেউ থাকে গীতা মন্দিৰৰ কাষত মানে এই ওচৰতে তেখেতক নামি আহিব দিছোঁ তলত বোলে তুমি লৈ যোৱা কাৰণ বাইদেউ আছে বাইদেউ খাই পোৱা নাই বোলে পিজ্জা গতিকে বাইদেউ ভিনদেউকে দি দিওঁ আৰু বিশ্বক ফোন কৰিছিলোঁ সি বোলে উঠি নাই তাত টোপনি মেইন সেইকাৰণে মই বোলো দে পিছে এইটো মানে গল্ডেন চান্স হৈ গ'ল কথা নাই যোনে নহওক খালী হ'ল এতিয়া মই ভিনদেউক মালটো দিওঁ দি পেলাই আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাইছোঁ ঠিক আছে কাৰণ মই এটা খাব লাগে একো নাই কোকটো হয়তো মই একদম খাম ভিনদেউক দেখাই আছোঁ তলত আহিছোঁ যদি লাজ নকৰে আৰু লাগিয়ে গ'ল ইয়াৰ আকৌ আড্ডা য'ত নেকি মই যাব টান পাওঁ 7 কিলোমিটাৰ 7 কিমান 7 11 ধৰি লওক 12 কিলোমিটাৰত 88 দিছে যাওঁনে নাই গাইছ মোৰ কিন্তু যাব ইচ্ছা নাই বল যাওঁ মাৰি আছোঁ যিহেতু মাৰি যাওঁ কাৰণ 88 ধৰিলেও পিছত পইচা বাঢ়ি যাব পাৰে না 11 কিলোমিটাৰত 88 ধৰিলে একদম ঘটিয়াই ৰাতিপুৱাই যদি এনেকুৱা দিয়ে কাৰণ এতিয়া একো অফাৰো নাই ইনচেণ্টিভো নাই এইখিনি সময়ত এনেকুৱা হ'ব নালাগে কমচে কম চিনক এতিয়া অন্ধে যাম যিহেতু ভিনদেউক মালটো দিওঁ দি পেলাই মই ইয়াৰক আড্ডা যাওঁ বলক মাল দিয়া হৈ গ'ল আমাৰ ছাৰক লুকটো নেটখয়ে মানে বাহিমুখত উঠি আহিছে কাৰণে মই আহি পাইছোঁ গীতা মন্দিৰৰ ওপৰত ইয়াৰ পৰা ভিডিঅ' চালি গম পাব এই যাক পাহাৰৰ ওপৰত এতিয়া চিধা বলক একদম ইয়াৰকা আড্ডা কাৰণ তাতেও ৰখিব লাগিব এইকাৰণে মই বোলো ভিনদেউতা আহিব নাগে মই ওপৰত আহি আছোঁ কাৰণ ইয়াৰকা আড্ডাত লেট হয় আপোনালোকে গমেই পায় আৰু এই পুৱা ৰাতি সময়তে সিহঁতে আৰু মই কামো কৰিব গতিকে লাহে লাহে যাই থাকোঁ ইয়াৰকা আড্ডাত অৰ্ডাৰ ডেলিভাৰী কৰোঁ নেকি বলক ছাৰ বাই বাই দে এইখন আছে ইয়াৰকা আড্ডা আৰু ধুনীয়াকৈ অৰ্ডাৰ পিক আপ হৈ গ'ল আৰু যাব লাগে মই পাঞ্জাবাৰী গাইছ বলক
মানে বেছি লম্বা লম্বা ক্লিপকে লোৱা নাই জানানা, নহ'লে ভিডিঅ'টো কাটপে বিৰাট দিগদাৰ হয়। সেইকাৰণে যিমান পাৰে কম ক্লিপ লৈছোঁ আৰু কম মানে যিমান পাৰে খাতা কৰিব চেষ্টা কৰিছোঁ। 24 ঘণ্টাৰ ক্লিপ ব'লক এতিয়া পাঞ্জাবাৰী যাচ্ছি দিয়া। পাঞ্জাবাৰী অৰ্ডাৰটো দিয়া কমপ্লিট হোৱাৰ পিছতে আকৌ এটা অৰ্ডাৰ লাগছি চাবৱেত। এইখন ৰেষ্টুৰেণ্ট অৰ্ডাৰ পিক আপ হৈ গ'ল, যাব লাগে উল্লুবাৰী। আৰু গুড নিউজটো এইটো যে 8:24 হৈছে, 9টা বাজবয়ে। 9টা বজাৰ লগে মোৰ কমপ্লিট হ'ব 12 ঘণ্টা। মানে গাইছ এনে 12 ঘণ্টাটো নৰ্মেলেই, কিন্তু মানে লাইফত ফাৰ্ষ্ট টাইম মানে গোটাই ৰাতি মাৰি পেলাই গোটাই দিন মাৰি, মানে গোটাই দিনটো মাৰি গোটাই ৰাতি পাৰি, কিন্তু গোটাই ৰাতিটো মাৰি গোটাই দিনটো নোৱাৰি, কাৰণ টোপনি লাগি থাকে দিনটো। এতিয়া আৰম্ভণি হৈছে টোপনি লগাৰ, মই 3 কাপমান লাল চাহ বজলৈ অলৰেডি, কিন্তু টোপনিটো লাগে আকৌ লাল চাহ খাওঁ, এই অৱস্থা। আৰু ইফালে মই এক জেগাত পচছোঁ বঢ়িয়াকৈ, এই যি পিছাল হৈ থাকে এই ৰাস্তা এনেকুৱাকৈ, এই ইয়াৰকা আড্ডাৰ সেইখিনিত বাইকখনত উঠিব খোজোঁতে হুপুচকৈ পচছোঁ। কিলাগুটিটো পাকা ৰাস্তাতে পচছি ডাইৰেক্ট, মানে কিলাগুটিত ভেজাৰি পচছোঁ। মাংস থেঁচা আহিছে নেকি, বেয়া বিহে আছে গাইছ। ফাইনেলি মোৰ 12 ঘণ্টা হৈ গ'ল কমপ্লিট 24 ঘণ্টা চেলেঞ্জৰ। কাৰণ টাইম হ'ল এতিয়া 8:58 আৰু 2 মিনিট আছে। আৰু মোৰ অৰ্ডাৰ লাগছে এইখান অন্নপূৰ্ণম, এইখান ইটো পাৰে আহিছোঁ মই চাহ খাবৰ কাৰণে। ইয়াৰ পে চাহকাপ খাই ল'লোঁ, অৰ্ডাৰ এতিয়াও ৰেডি মাৰা নাই, মানে সেইকাৰণে অলপ দেৰি লাগে হওঁতে, মানে পিয়'ৰ ভেজ আৰু বনাওঁতে অলপ টাইম লাগে। যাব লাগে হাতীগাঁও, গতিকে বঢ়িয়াকৈ চাহকাপ খাই লওঁ, লৈ পেলাই যাই থাকিম আৰু লাহে লাহে। দিনৰ মানে যাত্ৰা আৰম্ভ হৈ গৈছে আৰু গৰমডালো লগা আৰম্ভ হৈ গৈছে, কাৰণ এই সূৰ্য দেৱতা লাহে লাহে ওলবা ধৰিছে আৰু গৰম লাগব আজি কিছু। মানে বৰষুণতো ভিজলোঁ, ৰ'দো খাম আৰু এতিয়া লাহেকৈ। অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ, সেইখন গেষ্ট হাউচত দিলোঁ। কিন্তু এটা বম ডাঙৰ বেড নিউজ আছে। টাইম হ'ল বৰ্তমান 11:06 আৰু মোৰ হৈছে মোবাইলত চাৰ্জ খতম, মানে আছে 26% আৰু লগতে পাৱাৰ বেংকতো নাই চাৰ্জ। সেইকাৰণে এতিয়া বেলেগ একো উপায় নাই। মোৰ বাইকত আছে চাৰ্জ দিয়া অপশ্যন, কিন্তু কেবলডাল লাগব, এই USB A to C বুলি যোনডাল কেবল আছে, মানে পাৱাৰ বেংকত যোনডাল কেবল খাটে সেইডাল ইয়াতে নাথাকিব। ইয়াতে টাইপ চি টু টাইপ চি লাগব। গতিকে মই যাওঁ ৰুমত বা বিশ্বৰ ৰুমত, তাৰ হ'লেও মোৰ হ'লেও কোনোবা তাৰ আইফোনৰ কেবলডাল লৈ আহোঁ, আহিলে মোৰ কাম চলি যাব। বৰ্তমান আকৌ অৰ্ডাৰ লাগছি KFCত, এই VIP ৰোডৰ ওচৰতে আছে, মই এইটো VIP ৰোড, ইয়াতে KFCত অৰ্ডাৰ লাগছি। এইটো পিক আপ কৰোঁ, ক'ত দিব লাগে চাওঁ, চাই পেলাই আৰু যাম। মানে বেছি দেৰি থাকিব নোৱাৰিম আৰু 26% আছে চাৰ্জ। গতিকে চাওঁ, এটা দুটা মাৰি পেলাই আৰু ৰুমত যাই পুটুককৈ কেবলডাল লৈ আহি আকৌ গাড়ীত চাৰ্জ দিব পাৰিম, টেনশ্যন নাই। ক'ৰবাত 10 মিনিটমানৰ কাৰণে হয়তো অফলাইন হ'ব লাগিব পাৰে, সেইকো নাই, এইখিনি এডজাষ্ট কৰিবই লাগিব ভাই। মানে পাৱাৰ বেংকটো চাৰ্জ দিব পাই আহিছোঁ, এইটো মোৰ বিৰাট ডাঙৰ ভুল হৈ গ'ল। ফাইনেলি আই এম হেপী বিকজ মই আছোঁ বৰ্তমান তোমাৰ 6 মাইল ফ্লাইঅভাৰৰ কাষত, এখন 6 মাইল ফ্লাইঅভাৰ, আৰু অৰ্ডাৰ লাগছে এখনত, এই কলাখনত। আৰু মই অৰ্ডাৰটো লৈ যাব লাগে তোমাৰ উল্লুবাৰী। গতিকে উল্লুবাৰীত যায়ে 10 মিনিটৰ কাৰণে অফলাইন হয়, দৌৰা দৌৰিকৈ যাই পেলাই মই কেবলডাল লৈ আহিব পাৰিম। কাৰণ এতিয়া হৈছে 11:52, মানে 12টাটো কমপ্লিট হৈ যাব না, তাৰপিছত 1 বজাৰ গিগটোত মানে 15 মিনিট অফ পাম, আৰু 12টাৰ পৰা 1 ধৰিলেও 10 মিনিট অফ পাম। 10 মিনিটত মই দৌৰা দৌৰিকৈ লৈ আহিব পাৰিম। লৈ আহিব মানে যাই পেলাই ৰুমত ল'লি হ'ল, মই অনলাইন হৈ যাব পাৰিম। 10 মিনিট মোৰ হাতত থাকিব। উল্লুবাৰীৰ পৰা মই আৰামছে ৰুম পাই যাম 10 মিনিটত। গতিকে টেনশ্যন নাই, কেবলডাল বঢ়িয়াকৈ লৈ আহি চাৰ্জ দি পেলাই আৰু কণ্টিনিউ কৰিম নেকি। এতিয়া অৰ্ডাৰটো ৰেডি মাৰা নাই, ৰেডি মাৰিলে পিক আপ কৰোঁ, তাৰ দিব যাই আছোঁ। অৰ্ডাৰ দি দিলোঁ, ডেলিভাৰ্ড। এতিয়া টাইম হৈছে 12:32। কিবা কবি ছাৰ, অৰ্ডাৰ কেনেকুৱা? বঢ়িয়া না? হাঁহি আছে দেখোন কিয়া? অৰ্ডাৰ নাই সেইকাৰণে বহি আছে। তোমাৰ অৰ্ডাৰ ভালো আছে কাৰণে এইটো ফাৰ্ষ্ট আছে। দেখ গাইছ, মানে মোৰ মোবাইলত চাৰ্জ আছে বৰ্তমান 9%, আৰু মোৰ লাগি আছে এনেকুৱা টোপনি যে স্কুলত যে পঢ়ি থাকিলে মানে সৰু ছোৱালীগিলাকত টোপনি লাগে বেৰেঞ্চিত বহি বহি, এনেকুৱা টোপনি। গাড়ী চলি থাকোঁতে মানে চকু মুজা যায়। সেইকাৰণে এটা পটককৈ কিবা এটা খাই লওঁ, এনে অফলাইন কৰিয়ে দিছে মোক। অনলাইন হৈ থাকিব পৰা নাই, 9% হৈ গ'ল, যিহেতু 15%ৰ তলত গ'লে অফলাইন কৰি দেই। সেইকাৰণে পুটুককৈ কিবা এটা খাওঁ, খাই পেলাই মই কেবলডাল আনিব যাম। নাখালে মানে মোৰ টোপনিটো লাগি থাকিব, সেইকাৰণে টোপনিটো ভাঙক। জ্বলা দিয়ে কিবা ফ্ৰাইড ৰাইচ বা চাওমিন এটা বজাই দিওঁতে আহি গৈছি গাইছ। এতিয়া 1:08, মানে 108, আৰু মই আহি পাইছোঁ মানে জু-ৰোডৰ ফ্লাইঅভাৰৰ ওপৰত। এতিয়া ৰুমত যাই পাওঁতে আৰু লাগব মোক 3-4 মিনিট, আৰু ৰুমৰ পৰা ওলাই আহোঁতে লাগব কম বুলি ক'লে 10-15 মিনিট, কাৰণ মোবাইলটোত নাই একেবাৰে চাৰ্জ। 15% চাৰ্জ কৰিলেহে মই অনলাইন হ'ব পাৰিম। গতিকে ৰুমৰ পৰা ডাইৰেক্ট অনলাইন হৈ দিম 15%। আৰু মোৰ লাগছে হাগা, সেইকাৰণে 15 মিনিটত মই হাগি গা পা ধুই আজৰি আহিম।
এতিয়া হ'ল এটা এই চাই লওক এটা মই 10টা বজাৰ আগত আপোনালোকক অনলাইন হৈ দেখি আছোঁ অ'কে টেনশ্যন ল'ব নালাগে আধা ঘণ্টাও নহয় 20 মিনিটৰ গেপ আৰু 20 মিনিটটো ল'বই লাগিব ভাই হাগাৰ কথা আছে গা ধোৱাৰ কথা আছে নে কি বলক পাই যাওঁ ভাল লাগছি টোপনি ভাঙি গেছি চাগিতে আছে নৰা নহ'লে তই মানে এখন যদি চলবা ক্লাছ পাত নধৰিলি 5 নম্বৰ গেল লাগিছে ইয়াতে কৰিব লাগব বন্ধ হৈ যাব গাইছ মই কৈছিলোঁ না 10টা বজাত মই অনলাইন হ'ম এই কাৰেক্ট 10টা চাওক কেনে টাইমিঙত গা দিছোঁ ইনশাআল্লাহ 9 মিনিট আছে ব্ৰেক টাইম অনলাইন এতিয়া পটাপট গাটো মচো আৰু আকৌ ডিউটি মাৰিব যাওঁ বলক অৰ্ডাৰ লাগিলে যাব লাগিব গম পাইছি না সেইকাৰণে টাইম নাই এতিয়া ভিডিঅ' নকৰোঁ অৰ্ডাৰ লাগিলে দেখাই আছোঁ ডাইৰেক্ট এতিয়া 10টা বাজিল কেতিয়া অৰ্ডাৰ লাগে চাওঁ মই অফলাইন নকৰোঁ দেই ন' চিটিং কাম কৰিছোঁ যেতিয়া কামে কৰিম 24 ঘণ্টা কিন্তু গাটো ধুই পেলাই বহুত ফ্ৰেছ লাগছি আৰু টান হাগা লাগি আছিল আৰু মই ইমান দেৰিলৈ গা নধোৱা থকা অভ্যাসে নাই টোপনি পে উঠিলে গা ধোওঁ আৰু তাতে এই গৰমডালত তেনেহওক এতিয়া ওলাই যাম জাষ্ট অৰ্ডাৰ লগালৈকে অপেক্ষা আৰু মই কাপোৰখিনি পিন্ধি লওঁ দেই গাইছ কাপোৰ পিন্ধিবই পোৱা নাই 98ৰ অৰ্ডাৰ লাগছি মাছ বিৰিয়ানী একো নাই মাছ বিৰিয়ানী তেনেও ৰেডি হওঁতে টাইম লাগে আৰু মই এইখিনি সময়ত কাপোৰ পিন্ধি পেলাই আৰামছে ওলাই যাব পাৰিম টেনশ্যন নাই চিধা ৰেষ্টুৰেণ্টত লগ পাই আছোঁ বলক অৰ্ডাৰ পিক আপ হৈ গ'ল গাইছ 1:46 হৈছে টাইম আৰু অৰ্ডাৰটো ধুনীয়াকৈ পিক আপ কৰি লৈছোঁ দিব যাব লাগে নাৰেংগী সেউজী পথ বাইলেন নাম্বাৰ 8 হাউচ নাম্বাৰ 2 লোকেশ্যনটো প্ৰায় ওচৰক লাগি চিনিয়ে পাওঁ একদম হাউচ নাম্বাৰটোৱে বিচাৰিব লাগিব যাই পেলাই গতিকে বলক বঢ়িয়াকৈ যাওঁ যাই পেলাই ডেলিভাৰটো দি থৈ আহোঁ গা ধোৱাৰ পিছত প্ৰথম অৰ্ডাৰ গাইছ অৰ্ডাৰ ডেলিভাৰী কৰা হৈ গ'ল এইটো বিল্ডিঙতে দিলোঁ অৰ্ডাৰ এটা কিন্তু টোপনে যাই আছোঁ গম পাই না খোজকাঢ়োতে টোপনি আছোঁ গাড়ী চলাওঁতে টোপনি আছোঁ এই ইচ্ছা টোপনি লাগছি না এতিয়া টাইম হৈছে 4:28 আৰুতো মোৰ তাত 5 ঘণ্টা 9টাক লাগি 5 ঘণ্টা নহ'লে 4.5 ঘণ্টা কেনেকৈ পাৰ কৰিম ভগৱান জানে কি খালি মানে মোৰ টোপনি ভাঙব চাহটো কম বুলি ক'লে 5 কাপমান চাহে খালোঁ গম পাই না টোপনিয়ে নাভাঙে লাগি থাকে মানে বিল্লা উঠি মই বিদ্যা ভাগিৰি গৈছোঁ আৰু কি খাম কি কৰিম আছোঁ এনেকুৱা টোপনি মানে স্কুল বেঞ্চত বহি থকা চলি আন হ'লে উপায় নাই স্কুল বেঞ্চত বহি থকা চলি বুলি কওঁতে এইকেইটা আহিছে হোৱাট এ টাইমিং যি নহওক মানে খোজকাঢ়িলে অলপমান টোপনিটো ভাঙাই যেই গাড়ীত বহিম এই মোচান এনেকৈ যাই থাকিম এই গাড়ীখন আকৌ সন্মুখত পৰলৈকে এনেকৈ থ'ম আকৌ উঠিম আকৌ ব্ৰেক মাৰিম এনেকুৱা হৈ আছে যি নহওক এতিয়া কিবা এটা আৰু খাওঁ কি খাম ৰেডবুল খাওঁ নেকি গাইছ ৰেডবুল খালি চাগে টোপনিটো ভাঙব দাম বহুত পৰে না সেইটো কাৰণে ইচ্ছাও নাযায় খাবা 120 টকা পৰে নেকি সেইকাৰণে ইচ্ছা নাযায় 40 টকামানত পালে খাব পাৰিম ফ্ৰুইট বিয়াৰ খাব পাৰিলে কমাৰ্চ পইণ্টত গ'লে এতিয়া কমাৰ্চ পইণ্টৰ পৰা বহুত দূৰত আছোঁ মই আছোঁ হাতীগাঁৱত এতিয়া যাওঁ সিফালে যাই থাকোঁ অৰ্ডাৰ নালগাক লাগি অৰ্ডাৰ মানে নালগাটোৱে কামনা কৰি আছোঁ গম পাই না মাৰিব ইচ্ছা নাই আৰু নিশ্চাকৈ মাৰি আছোঁ মানে কথা দিছোঁ না বোলে 24 ঘণ্টা থাকিম সেইকাৰণে আছোঁ বাকী এনেই ইচ্ছা নাই আৰু হৈছে টোপনি বেয়াকৈ লাগছি এই মোৰ কথা ৰাখিবৰ কাৰণে মই মানে চেষ্টা কৰি আছোঁ কিন্তু পাৰিম এইটো খাটাং 9টাক লাগি আছোঁৱে যেনকৈ নহওক টেনশ্যনেই নাই 9টাক লাগি থাকিমেই এতিয়া যাই তামোল এখন খাই দিওঁ বলক এই আগত দোকান আছে তামোল খাই লওঁ গাইছ অৰ্ডাৰ লাগছি ফুড ফেক্টৰী চিটি চেণ্টাৰত 3rd ফ্ল'ৰ আৰু গাড়ী থৈছোঁ মই বাহিৰত মানে চিটি চেণ্টাৰৰ বাহিৰত ভিতৰত বোলে এণ্ট্ৰি নাই পাৰ্কিং ফুল হৈছে মানে বাহিৰত ফাইন কাটব এতিয়া চিন্তাও লাগিছে হ'লেও কথা নাই যাই দেখা যাব মানে লুকছটো কেনে লাগছি তামোল খাই পেলাই দাঁত আৰু দুটা ৰঙা কৰি লৈছোঁ মানে অন্তিনে মই চূণ নাখাওঁ আজি টোপনি ভাঙিবৰ কাৰণে চূণো খাইছোঁ ইয়াক অৰ্ডাৰটো পিক আপ কৰিলোঁ 3rd ফ্ল'ৰত আহি পালোঁ চিটি চেণ্টাৰৰ পৰা অনা অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ VIP ৰোডত এইটো ৰোড আৰু ইয়াৰ পৰা এটা পিক আপ কৰিছোঁ এইখন KFC ইয়াৰ পৰা পিক আপ কৰিছোঁ যাব লাগে 9 মাইল আৰু প্ৰায় 9 কিলোমিটাৰ ওচৰা-ওচৰিয়ে 8.7 কিলোমিটাৰ ভাল দূৰ পঠাইছে দেই যোৰাবাটৰ ফালে মোৰ যাব ইচ্ছা নাযায় ট্ৰাফিক জাম লাগে গধূলি সময় এতিয়া গধূলি হ'লে না লাহে লাহে এতিয়া ট্ৰাফিক জাম লাগব কিন্তু উপায় নাই
যিহেতু আছোঁ 9টা বজাক লাগি য'তে দে ত'তে মাৰিম নে কি বলক যি হয় এইটো 9 মাইলৰ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ পইচা পাইছোঁ একদম কটাক 100 টকা আৰু ইয়াৰ পৰা ভিউটো কিন্তু ভাল লগা হৈছে দেই চাওকচোন একদম বিউটি মানে পাহাৰৰ মাজে মাজে আহিছোঁ গাঁৱৰ ৰাস্তা ভাল লাগছে এই এখন কিবা স্কুল আছিল শুভ স্কুল নে কিবা সেনেকুৱা স্কুল এখন তাতে চাই কিবা কাম কৰে নে পঢ়ে তাতে ডেলিভাৰটো দিলোঁ এতিয়া আৰু টাইম হৈছে কিমান 6:15 আৰু আছে 3 ঘণ্টা মোৰ 3 ঘণ্টা পিছত মই পাম খান কি আৰু বিছনাখন পাম যায় সেইটোৱে কামনা কেতিয়া বিছনা পাওঁ লাগি আছে এতিয়া খানাপাৰাতো তামাম ট্ৰাফিক জাম লাগছে আহোঁতে দেখাই পাইছোঁ ক'ৰবাত ফচপে আছেই ক'বা নাচছোঁ আৰু কি হ'ব আজি তামোল খাই তাত পোৱা নাই মই গাইছ আহি পালোঁ তাৰপে চিধা হাতীগাঁও আৰু এটা অৰ্ডাৰ লগা নাই মানে জাষ্ট এটা ডেলিভাৰী দিলোঁ আৰু বেয়া টোপনি লাগিছিল মানে এটা বাইকত বহি বহি টোপনি আছিলোঁ সেইকাৰণে এইটো আইচক্ৰীমটো লৈ লৈছোঁ এতিয়া টোপনি ভাঙিছে টোপনি ভাঙাতে মনত পৰিছে মই ভিডিঅ'ৰ ক্লিপটো লোৱাই নাই কেনে টোপনি লাগিছে আৰু বেছি টাইমো নাই 7:35 হ'ল আৰু 1.5 ঘণ্টা ধৰিলোঁ গুচি যাব এটা বাজিত অৰ্ডাৰ মাৰি দিওঁতে টেনশ্যন নাই সেইটো খাই লওঁ লৈ পেলাই আৰু অৰ্ডাৰ মাৰি আছোঁ দুটাই হ'ব মেক্সিমাম অৰ্ডাৰ 2টা বা 3টা আহিছে 3টা অৰ্ডাৰ মাৰি পেলাই মই চিধা ৰুম পাম যায় কাৰণ এনেকুৱা টোপনি লাগছে না যায় মোবাইলটো দলি মাৰি দিম কাপোৰ কানি খুলি মানে গামোচাখন পিন্ধিম আৰু ঘুমাম সেনেকুৱা ফিলিং বিছনাখন পালি আৰু একো নাংগে এনেকুৱা চকলেট মখা আছে দাঁতত লাগি দিছে দেখাই লৈ পেলাই ওলাই যাই আছোঁ আৰু পেক গাইছ এতিয়া টাইম হৈছে চাওকচোন একবাৰ 8:41 মানে মোৰ টাইম শেষ হ'ব হৈছে আৰু ইফালে মোক লগাইছে মাল্টি অৰ্ডাৰ এটা পিক আপ কৰিছোঁ 2টা পিক আপ কৰিছোঁ এটা ড্ৰপ কৰিলোঁ আৰু লাষ্ট এটা বাকী আছে এইটো ড্ৰপ কৰিলেও মানে 9টা বাজি যাব ডাইৰেক্ট শেষ কৰিম আৰু এই ভিডিঅ'টো শেষে কৰোঁ দে নে কি কাৰণ এতিয়া টাইম হ'ল 9:49 মানে মই ভাতটো খাই ল'লোঁ একেবাৰে মোৰ চকু এতিয়া মানে ভালকৈ খোলা খোৱা নাই দেখা পাইছে এদি গমে পাইছে মানে মই জোৰ জবৰদস্তি চকু মেলি আছোঁ এনেকুৱা টোপনি লাগছে এতিয়া মই আপোনালোকক দেখাই দিওঁ ধুনীয়াকৈ কিলোমিটাৰটো 1 ছেকেণ্ড ট্ৰিপ এইটো মই ৰিছেট কৰি লৈছিলোঁ এইটো 266 কিলোমিটাৰ চলালোঁ আৰু এভাৰেজ দিছে 78.7 গতিকে কিমান টকাত তেল খাইছে আপোনালোকে কেলকুলেশ্যন কৰিব এতিয়া মোৰ কেলকুলেশ্যন কৰিব পৰা এনাৰ্জি নাই আৰু মোৰ এক্সপিৰিয়েঞ্চটো কওঁ 24 ঘণ্টা কাম কৰাৰ মানে মই জীৱনত এনেকৈ 24 ঘণ্টা কাম কৰি পোৱা নাই জীৱনত প্ৰথমবাৰ কৰিছোঁ মই মেক্সিমাম 16-17 ঘণ্টা কৰি পাইছোঁ মানে সেইটো মানে টেনশ্যন নাই আৰু সেইখিনি হৈ যায় তাৰপিছত আহি ঘুমাই দিওঁ আগতে আৰু এতিয়া ভিডিঅ' বনোৱাৰ পৰাতো এইগিলা নহয় আহিছে কাৰণ কাম থাকে এক্সট্ৰাকৈ এতিয়া আৰ্নিংটো দেখাই দিওঁ নে নেথওঁৱেই গাইছ মানে কিছুমানে ইনফ্লুৱেঞ্চ হৈ যায় না বোলে ইমান টকা কামাইছে আমিও জমেট'ত যাওঁ আকৌ জমেট'ত চলি ভৰ্তি হ'ব আকৌ মানে ৰাইডাৰ মই হাহাকাৰ লগাব এনেকুৱা নহয় হ'লেও দেখাই দিওঁ দে মোৰ কাম হৈছে দেখুওৱা তোমাৰ কামাব পাৰছে নচছে নাই মোৰ কি মতলব মই পাৰছোঁতো গতিকে নিজে নৰা এইটো মুদ্দাই নহয় কষ্ট কৰ পাৰিবি বাকী মই আৰ্নিংটো দেখাই দিওঁ 12টাৰ আগত প্ৰথমতে মানে আজিতো নহয় যোৱাকালিতো মানে 9টাৰ পৰা 12টাক লাগি কেইটকা কামাইছোঁ সেইটো দেখাই দিওঁ এইটো চাওক 9টাৰ পৰা 12টাক লাগি 26 জুলাইৰ দিনা আজি হৈছে 27 জুলাই যোৱাকালি 9টাৰ পৰা 12টাক লাগি মানে 490 টকা মানে অৰ্ডাৰ আৰ্নিং হৈছে 375 আৰু 100 টকা ইনচেণ্টিভ আৰু 15 টকা পাইছোঁ তোমাৰ ৱেইটিং বোনাছ 100 টকা ইনচেণ্টিভটো 12টাৰ পিছত ৰাইডে যিকেইটা ভাড়া মাৰছোঁ 7টাক লাগি সেইকেইটাৰ ইনচেণ্টিভ কিন্তু এটা যোগ হৈছে গতিকে একোৱে কথা এই ধৰি লওক একেলগে যিহেতু কেলকুলেশ্যন হ'ব এইটো ধৰি লওক 490 আৰু আজি ইনকাম কৰিছোঁ মই 1752 এটাও পাইছোঁ 30 টকা এক্সট্ৰা মানে ৱেইটিং চাৰ্জ দুটা কেলকুলেশ্যন কৰিলে কিমান হ'ব এইটো ধৰি লওক 490টো 500 ধৰি ল'লোঁ আৰু 1752টো হ'লে 1717 পাছে কিমান 23 হয় না 22 17 পাছে 2200 আৰু ইফালে 50 টকা 52 টকা আছে না এইফালে 2 টকা কমিছিল গতিকে 2250 টকা ইনকাম কৰিলোঁ মই 24 ঘণ্টাত 2250 টকা বেয়া ইনকাম হোৱা নাই বঢ়িয়া ইনকামেই হৈছে মানে মোক পইচাও লগা আছিল আৰু চেলেঞ্জটো কৰিব লগাও আছিল মই আগতেও এইষাৰ কথা কৈছোঁ 24 ঘণ্টা জমেট' মাৰা চেলেঞ্জ লাগব নেকি আপোনালোকে বহুতে লাগব বুলি কৈছিল কিন্তু সেইটো সময়ত মিলাব পৰা নাছিলোঁ আজি মানে যোৱাকালি মানে
সেই হৈছে মানে এটা জোচ আহি গ'ল আৰু চিধাই বনাম আজি সেনেকুৱা হৈছে একো নাই যি হৈছে ভালে হৈছে এতিয়া খালি মোৰ টাপলেট চাল গেছি মানে গাড়ী কম চলাইছোঁ এই 266 কিলোমিটাৰ গুৱাহাটীত ট্ৰাফিকত চিধা চিধি চলাব লাগিলেতো মই 600 কিলোমিটাৰো চলাই দিম টেনশ্যন নাই কিন্তু এই উঠা নামা কৰোঁতে এই মানে ডাকি গেছি টাপনা দুখন ডাকি গেছি এতিয়া মই গাড়ীৰ চিটত বহি আছোঁ যদিও মোৰ বিহে আছে এতিয়া যাম বঢ়িয়াকৈ ভৰি হাত ধুই বা গাত নোধো ভৰি হাত ধুম ধুই পেলাই ঘুমাওঁ বাকী বাই বাই টাটা গুড নাইট যদি ভিডিঅ'টো চাই ভাল পালে অলপমান হ'লেও মটিভেশ্যন ফিল কৰিছে বা কষ্ট কৰা যেন অনুভৱ কৰিছে মই যেন কষ্টটো যদি অলপমান হ'লেও অনুভৱ কৰিছে মই কথা ক'ব পৰা নাই দেই এতিয়া কাৰণ টোপনি বেছিকৈ লাগছে মানে নিচা কৰা মানুহ আনিছে যদি অলপমান হ'লেও মোৰ কষ্টটো মানে গম পাইছে আপোনালোকে দেন এটা লাইক কৰি দিব বাকী একো নালাগে এতিয়ালৈকে সামৰিছোঁ আৰু আপোনালোকে পাৰব নেকি 24 ঘণ্টা চেলেঞ্জ কৰিব মোক ক'বচোন নে কোনোবাই ট্ৰাই কৰিছে নেকি বা কোনোবাই ট্ৰাই কৰিব বিচাৰে নেকি মোৰ ভিডিঅ'টো চোৱাৰ পিছত মোক জনাবচোন মই সেইটো জানি পেলাই সুখী হ'ম দিয়া এতিয়া বাই বাই মই ৰুমত যাওঁ ৰাস্তাতে আছোঁ চিধা যাই পেলাই গেটখনত সোমাই হ'ল টাটা বাই বাই